নমস্কাৰ সকলোকে আজিৰ অবাতৰিলৈ স্বাগত জনাইছো। আমি সৰুতে এটা সাধু শুনিছো বা এটা সাধু পঢ়িছিল। সাধুটোৰ কাহিনী এনেকুৱা আছিল যে এজন পেঁপাবাদক বা এজন বাঁহীবাদকে বাঁহী বজাই গোটেইখিনি নিগনিক তেওঁৰ পিছে পিছে লৈ গৈছিল। এতিয়া সেইদৰেই অসমত এতিয়া ৰাজনৈতিক পৰিৱেশটো চলে যে আজি অসমৰ ৰাজনৈতিক কথা বতৰাখিনি যদি ভালকৈ মন কৰে তেতিয়া আজিৰ অসমৰ ৰাজনৈতিক কথা বতৰাখিনি শাসকে যেনেকৈ বিচাৰিছে তেনেকৈ চলিছে। ৰাতিপুৱা এটা বিতৰ্কিত মন্তব্য কৰি দিলে আৰু তাৰ পিছত সেইটোক লৈ গোটেই দিনটো ব্যস্ত হোৱাৰ পাছত যেতিয়া পৰিস্থিতিটো অকমান সামকতা নাছিলে তেতিয়া তাত এন্ট্ৰি মাৰিলে এজন বিধায়ক। তেওঁ মুঠৰ ওপৰত দিনটো সেই কথা দুটাক লৈ ব্যস্ত। এতিয়া কথাটো হ'ল আজি ৰাতিপুৱাৰ ভাগত কোৱা হ'ল যে ধুবুৰী এখন মিনি বাংলাদেশ সংসদৰ মজিয়াত বিজেপিৰ সাংসদজনে কৈ দিয়াৰ পাছতে বছ অসমৰ সকলো বিৰোধী বিধায়ক সকলো বিৰোধী দল সেইটোক লৈ ব্যস্ত হোৱাৰ পাছত যেতিয়া পৰিস্থিতি অকণমান বিষম হ'ল তেতিয়া বিধানসভাত হুলস্থলীয়া পৰিৱেশ আৰম্ভ কৰি দিলে ৰূপজ্যোতি কুৰ্মীয়েতো আজি খেদা মাৰি গৈছে। এতিয়া ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰ কি বা ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক হ'বলৈ যোগ্য হয় নে নহয় সেইখিনি কথা ৰাইজে বিচাৰ কৰিব। কিন্তু ৰূপজ্যোতি কুৰ্মীয়ে সেই কথাটো কৈ দিয়াৰ পাছত বিতৰ্কটো এবাৰ ৰূপজ্যোতি কুৰ্মীৰ ফালে আহিল। এবাৰ ৰূপজ্যোতি কুৰ্মীক লৈ ব্যস্ত। গতিকে অসমত এতিয়া এনেকৈ চলিছে ৰাজনীতি যে বিৰোধী দলসমূহ আমি বাৰে বাৰে অভিযোগ কৰিছো যে বিৰোধী দল বিৰোধী বিধায়কসকল ব্যৰ্থ হৈছে। অসমৰ ৰাইজৰ সাধাৰণ সমস্যাখিনি উত্থাপন কৰাত ব্যৰ্থ হৈছে। এতিয়া সেই কথাটো আজি আমি ব্যাখ্যা নকৰি আমি ৰাতিপুৱাৰ যিটো মূল কথা এই দিনটোৰ চিত্ৰনাট্যখন নাটকখনৰ ৰাতিপুৱাৰ যিটো মূল সংলাপ যিটো সংলাপক লৈ দিনটোৰ আধাখিনি ব্যস্ত হ'ল সেই সংলাপটো যিহেতু উচ্চাৰিত হৈছে গতিকে সেই সংলাপটোৰ লগত আমি সংযোজন কৰিব বিচাৰিছো যে এই কথাখিনি আমি বাৰে বাৰে কৈ আহিছো। কিন্তু কথাটো হ'ল সংলাপটো যিহেতু তেওঁলোকে দিলে এতিয়া সংলাপটোৰ সন্দৰ্ভত আমিও নতুনকৈ আকৌ কথাখিনি যোগ কৰোঁ। এতিয়া সংলাপটো আছিল যে অসমৰ ধুবুৰী মিনি বাংলাদেশ সেইবাবে ৰকিবুল হুছেইন 10 লাখৰ অধিক ভোটত জয়লাভ কৰিছে। এতিয়া সেই কথা কোৱা ব্যক্তিজন হ'ল বিজেপিৰ সাংসদ মানে কেন্দ্ৰীয় চৰকাৰ কাৰ হাতত আছে বিজেপিৰ হাতত আছে। প্ৰধানমন্ত্ৰী হ'ল নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী যিহেতু হয় বিজেপিৰ যিহেতু শাসন আছে আকৌ লগতে যেতিয়া নিৰ্বাচন হৈছিলে তেতিয়া মোদীয়ে এইটো গ্যাৰান্টি দিছিল যে 16 মেৰ পাছত সকলোৱে তালি টোপোলা বান্ধিব লাগিব। এতিয়া 2014 চনৰ 16 মেৰ পৰা আজি 10টা বছৰ পাৰ হৈ গ'ল, এটা দশক পাৰ হৈ গ'ল। এতিয়া কিমানে তালি টোপোলা বান্ধিলে সেই কথাটো আমি নাজানো বাৰু। আপোনালোকৰ ওচৰে পাজৰে কিবা যদি গম পায় তেতিয়া খবৰটো দিব পাৰে। কিন্তু কথাটো হ'ল সেই কথাটো যিহেতু কৈ দিছে যিহেতু চৰকাৰখন তেওঁলোকৰ তেনেহ'লে যদি ধুবুৰীত সকলোখিনি বাংলাদেশী বা ধুবুৰীখন যদি মিনি বাংলাদেশী হয় ভোটাৰ তালিকাত যদি বাংলাদেশী আছে তেওঁলোকে ভোটাৰ তালিকাখন কেনচেল কৰি দিলে হ'ল। তেওঁলোকে ভোটাৰ তালিকাখন অবৈধ ঘোষণা কৰি দিলে হ'ল। যদি অবৈধ নাগৰিকৰ নাম ভোটাৰ তালিকাত আছে যদি ধুবুৰী যদি মিনি বাংলাদেশ হয় তেতিয়াহ'লে সেই ভোটাৰ তালিকা সংশোধনৰ ব্যৱস্থা কৰক। সেই ভোটাৰ তালিকাৰ পৰা বিদেশীখিনিৰ নামখিনি কৰ্তন কৰি দিলে হ'ল আৰু যিখিনি অবৈধ বিদেশী আছে সেইখিনিক বিতৰণৰ ব্যৱস্থা কৰক। এনেই ঢোল কোবাই থাকি কি লাভ আছে। সেই সমষ্টিটোত পাৰিলে ধুবুৰী সমষ্টিত যদি তেনেকুৱাই কথাটো হয় তেতিয়া উপ নিৰ্বাচন পাতক। চৰকাৰ তেওঁলোকৰে আছে তেওঁলোকে সেইটো প্ৰস্তাৱ আনক। কিন্তু তাকে নকৰি লোকসভাত বিতৰ্কিত মন্তব্য বিতৰ্কিত সংলাপ দি কি লাভ আছে সেইটো হ'ল প্ৰথম কথা। দ্বিতীয় কথা হ'ল যে এই 16 মেত যে তালি টোপোলা বান্ধিম বুলি কৈছিল সেইটো ক্ষেত্ৰত এখন RTI শেহতীয়াকৈ কিছু তথ্য পোহৰলৈ আহিছে। এতিয়া RTI খনত এইটো প্ৰশ্ন সোধা গৈছিল যে মোদী চৰকাৰ অহাৰ পাছত বা প্ৰধানমন্ত্ৰী মোদী 2014 চনত অহাৰ পাছত ভাৰতবৰ্ষৰ পৰা বা অসমৰ পৰা কিমান বিদেশীক বিতাড়ন কৰা হ'ল, কিমান বিদেশী অসমলৈ আহিলে বা ভাৰতবৰ্ষলৈ আহিলে আৰু কিমান বিদেশী বিতাড়ন কৰা হ'ল। যিহেতু তেওঁ এটা ডেডলাইন দিছিলে প্ৰধানমন্ত্ৰীয়ে এটা ডেডলাইন দিছিলে গতিকে 2014 চনৰ পাছত কিমান বাংলাদেশী আহিল কিমান বাংলাদেশীক বিতাড়ন কৰিলে সেই প্ৰশ্নটো কেন্দ্ৰীয় চৰকাৰক সোধা হৈছে। এতিয়া সেই প্ৰশ্নটোৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰে এইটোহে জনাইছে যে বিদেশী বিতাড়নৰ যিটো কথা আছে সেই গোটেই প্ৰসংগটো বোলে এতিয়া ৰাজ্য চৰকাৰহে দায়িত্ব। অৰ্থাৎ বিদেশী আহিলে অসমলৈ বিদেশী সোমালে তাক বিচাৰি উলিয়াই তাক বাহিৰ কৰি দিব লাগিব বিতৰণ কৰিব লাগিব ৰাজ্য চৰকাৰ। সেইটো হ'ল কেন্দ্ৰীয় চৰকাৰৰ স্থিতি। আৰু দ্বিতীয় কথাটো তেওঁলোকে কৈছে যে তেওঁলোকে 2014 চনৰ পিছত কিমান বাংলাদেশী বিতৰণ হ'ল
কিমান বাংলাদেশী আহিল বা ভাৰতবৰ্ষত কিমান বাংলাদেশী আছে বা অসমত কিমান বাংলাদেশী আছে, কিমান বিতৰণ হ'ল, কিমান নতুনকৈ আহিল, একো নাজানে তেওঁলোকে। অৰ্থাৎ তেওঁলোকৰ হাতত একো তথ্য নাই। যদি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত সেই তথ্যটো নায়েই, তেতিয়াহ'লে সংসদৰ সেই সংলাপটো কিয় দিছে যে তেওঁলোকৰ বিদেশী সন্দৰ্ভত, বাংলাদেশী সন্দৰ্ভত যদি কোনো তথ্যই নাই, তেওঁলোকে কেনেকৈ কৈ দিলে যে অসমৰ ধুবুৰী মিনি বাংলাদেশ? সেই প্ৰশ্নটো উত্তৰ দিয়ক, কাৰণ তেওঁলোকৰ হাতত তথ্য নাই বুলি তেওঁলোকে নিজে কৈছে। তৃতীয় কথাটো হ'ল যে এই ধৰণৰ যিখিনি সংলাপ দি থকা হয়, মাত্ৰ বিদেশী, বাংলাদেশী, বহিৰাগত, মিয়া, এই ধৰণৰ যিবিলাক সংলাপ দি থকা হয়, এইবিলাকৰ ক্ষেত্ৰত আমি এটা সৰু উদাহৰণ দিছোঁ। এই সৰু উদাহৰণটো আপোনালোকে ভাবি চাওক যে সোণাপুৰত এটুকুৰা ঠাই আছিল, নামটো হ'ল কচুতলী। তাত অল আউট উচ্ছেদ চলোৱা, অল আউট উচ্ছেদ চলোৱা সময়ত বা অল আউট উচ্ছেদ চলোৱাৰ পাছত কোৱা হৈছে যে এইখিনি অবৈধ মানুহ, এইখিনি অবৈধ বাংলাদেশী বা এইখিনি অবৈধ নাগৰিক, এইখিনি মিয়া। ঠিক আছে বাৰু, তেওঁলোকৰ যুক্তিটো আমি মানিলোঁ। এতিয়া কথাটো হ'ল সেইখিনি মানুহ যদি অবৈধ আছিলে, সেই মানুহখিনি যদি বাংলাদেশী বা সেই মানুহখিনি যদি মিয়া তেওঁলোকৰ কথা মতে, তেতিয়াহ'লে সেই মানুহখিনি বৰ্তমান ক'ত আছে? যিখিনি মানুহক সোণাপুৰৰ কচুতলীত উচ্ছেদ কৰা হৈছিলে, সেই মানুহখিনি ক'ত আছে? সেই মানুহখিনিক বিতৰণ কৰা হ'লনে? যদি তেওঁলোক অবৈধই আছিলে, তেতিয়াহ'লে তেওঁলোকক বিতৰণ কৰা হ'লনে? তেওঁলোকক খেদি পঠোৱা হ'লনে? তেওঁলোক এতিয়া ক'ত আছে? সেই প্ৰশ্নটো আপোনালোকে বিচাৰি চাওক, আপোনালোকে সুধি চাওক, সমস্যাটো শেষ। তাৰপিছত আহিব আন এটা কথা, যিটো কথা কৈ থাকে যে তেওঁলোকে অবৈধ বাংলাদেশী, অবৈধ মিয়াৰ বিৰুদ্ধে তেওঁলোকে যথেষ্ট হুংকাৰ দিয়ে। সেই ক্ষেত্ৰত আমি এটা সৰু উদাহৰণ দিছোঁ যে ৰংঘৰৰ বাকৰিত পানী হ'ল, হুলস্থুল লাগিল। ৰংঘৰৰ বাকৰিত পানী হোৱাৰ পাছত পানী সিঁচিবলৈ এতিয়া মানুহ লগা হ'ল, ৰাতিটোৰ ভিতৰত পানী সিঁচা হ'ল, সিঁচি পেলাই ৰাতিপুৱা ৰংঘৰ চাফা কৰি দিয়া হ'ল, একদম দেখিবলৈ ধুনীয়া কৰি দিয়া হ'ল। বিধায়কে সেইটো দায়িত্ব ল'লে। এতিয়া সেই ৰাতিটোৰ ভিতৰত যে পানীখিনি চাফা কৰিলে, সেইখিনি কাম কোনে কৰিলে? কোনে সেই কামখিনি সম্পূৰ্ণ কৰিলে? আমি এটা সৰু বাইট আমি দেখুৱাইছোঁ। ইয়াত পানী আঁতৰাবলৈ ক'ত কি কৰিছে? এইটো পানীৰ কাৰণেতো এইটো আমাক ইলেক্ট্ৰিচিটি বোৰ্ডৰ কাৰণে ফোন কৰিছে যে লাইনৰ কিবা মটৰ চটৰ লাগবা লাগে, সেইকাৰণে আহিছোঁ। আহি কাৰণে মটৰ চটৰ লগাইছোঁ। এতিয়া পানী শুকাব ৰাতি 8-9 মান বজাত। বৰষুণ নাহিলেতো কোনো অসুবিধা নাই। আৰু বৰষুণ দিলে আকৌ চেকবা লাগিব, এইটো চিষ্টেমেই আছে। আপোনালোক ক'ৰ পৰা আহিছে? মই ধুবুৰীৰ পৰা আহিছোঁ দে। কোন কনষ্ট্ৰাকশ্যন? এইটো হেৰি কোম্পানী কিবা নামটো মই ইয়াতে এতিয়া কথাটো হ'ল এই মানুহজন ক'ৰ পৰা আহিছে? এই মানুহজন ধুবুৰীৰ পৰা আহিছে। এতিয়া এই মানুহজন বা এই ধৰণৰ মানুহখিনিক সদায় সেইটো অপযশ দিয়া হয়, সেইটো বদনাম দিয়া হয় যে মানুহখিনি অবৈধ, এই মানুহখিনি বাংলাদেশী, এই মানুহখিনি মিয়া। এতিয়া ৰংঘৰতে ঐতিহাসিক কীৰ্তিচিহ্নটো ৰাতিটোৰ ভিতৰত কোনে চাফা কৰিলে? এই মানুহখিনিয়ে কৰিছে। তেওঁ তাৰ মাজত এজন, যিখিনি মানুহে ৰাতি পানী সিঁচিলে তাৰ ভিতৰত অন্যতম। তেওঁলোকে কিন্তু সেই কামটো কৰিবলৈ যাওঁতে তেওঁলোক মিয়া, অসমীয়া এইবিলাক চাই থকা নাই। তেওঁলোকে শ্ৰমটো দেখিছে, কাম কৰিছে, অৰ্থাৎ তেওঁলোক শ্ৰমিক। গতিকে এই ধৰণৰ যে যুক্তিখিনি দি আছে এই জাতীয়তাবাদী নেতা বা বিজেপি নেতাখিনি, সেইখিনিয়ে মন কৰক যে বাস্তৱত এই ধৰণৰ যেতিয়া পৰিস্থিতি সৃষ্টি হৈছে, যেতিয়া এটা জাতীয় সম্পদক লৈ প্ৰশ্ন সৃষ্টি হৈছে, তাত কিন্তু এই মানুহখিনিয়ে সহায় কৰিছে। সেইটো কিন্তু মন কৰক। এইটো আন এটা কথা। তৃতীয় কথাটো হ'ল, আন এটা কথা হ'ল যে যদি আমি বিদেশীৰ ক্ষেত্ৰত প্ৰশ্নটোত চাওঁ, তেতিয়াহ'লে অসমত কেইবাটাও সমাধান নোহোৱা প্ৰশ্ন আছে। যে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ হ'ব। সেই কথাটো কৈ থকা বা সেই কথাটো গান গাই থকা আজি প্ৰায় 40টা বছৰ হৈ গ'ল। এতিয়া 40টা বছৰৰ পাছত শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাই কিবা আলোচনা কৰিছে, এলানিমান আলোচনা কৰিছে। এতিয়া আলোচনাৰ পাছত এইটো কোৱা হৈছে যে তাৰে 38টা দাবী অসম চৰকাৰে ৰূপায়ণ কৰিব আৰু বাকীখিনি কেন্দ্ৰীয় চৰকাৰে কৰিব। এতিয়া তাৰপিছত আকৌ আলোচনা হ'ল। আলোচনা হোৱাৰ পাছত কোৱা হ'ল যে অসম চৰকাৰে কাইলৈৰ পৰা, মানে যিদিনাখন আলোচনা হৈছিল তাৰ পাছৰে পৰা সকলোখিনি অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কৰিব। এতিয়া সেই ক্ষেত্ৰত দুটা প্ৰশ্ন আছে যে কেন্দ্ৰীয় চৰকাৰে যিখিনি ৰূপায়ণ কৰিব বুলি কৈছিলে, অসম চুক্তিৰ যিখিনি দফা কেন্দ্ৰীয় চৰকাৰে বা যিখিনি প্ৰতিশ্ৰুতি কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিম বুলি কৈছিলে, সেইখিনি ৰূপায়ণ হ'লনে? কাৰণ দুইখন চৰকাৰে বিজেপি, অসমতো বিজেপি আছে, কেন্দ্ৰতো বিজেপি আছে। যিহেতু অসমৰ বিজেপি চৰকাৰখনে সেইটো সিদ্ধান্ত লৈছে, আলোচনা কৰিছে, কেন্দ্ৰীয় চৰকাৰে সেইখিনি পালন কৰিব বুলি ক'লে। এতিয়া কেন্দ্ৰীয় চৰকাৰে সেইখিনি পালন কৰিলেনে? সেইখিনি আপোনালোকে বাস্তৱত দেখিছেনে? আমি প্ৰশ্ন কৰিছোঁ যে অসম চুক্তি ৰূপায়ণ হোৱাটো আপোনালোকে বাস্তৱত দেখিছেনে?
লগতে অসম চৰকাৰে যে পিছদিনাখনৰ পৰা ৰূপায়ণ কৰিম বুলি কৈছিলে, সেইটো ৰূপায়ণ হৈছেনে আপোনালোকে বাস্তৱত দেখিছেনে? দেখিছে যদি খবৰ দিব পাৰে। আৰু আনটো কথা হ'ল যে সেই যিটো ঘোষণা, সেই ঘোষণাটোত কেইবাটাও কথা কোৱা হৈছে। এতিয়া সেইকেইটাকে আমি আকৌ দাঙি ধৰিছোঁ যে জ্যোতিচিত্ৰবন উন্নয়নৰ কথা কোৱা হৈছে। উন্নয়ন হৈছেনে? তেওঁলোকে কলাক্ষেত্ৰৰ বাবে নতুন বাজেট দিছে, বাজেটৰ অধীনত কাম হৈছেনে? অসমত 2000 নতুন নিযুক্তিৰ কথা কৈছে, 2000 নতুন নিযুক্তি ভূমি বিভাগত হ'ব বুলি কৈছে। ভূমিৰ ক্ষেত্ৰত নতুন নতুন বিষয়া নিযুক্তি দিয়া হ'ব, প্ৰায় 2000 নিযুক্তি হ'লনে? নিযুক্তিৰ চাকৰিৰ এডভাৰটাইজমেণ্ট বা বিজ্ঞাপন ওলালনে? আমি প্ৰশ্ন কৰিছোঁ। লগতে যিখিনি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে সেইখিনি এবাৰ বাজেটত আহিলনে? নতুন বাজেট যিখন অসম বাজেট দিলে তাত সেইখিনি আহিলনে? ৰাইজে এইখিনি প্ৰশ্ন কৰক যে নতুন নিযুক্তি হ'লনে, জ্যোতিচিত্ৰবন হ'লনে, এনেকুৱা আদি কৰি বহু কথা কৈছে। সেইদিনাখন এটা দীঘলীয়া কথা, আমি ইতিমধ্যে সেই কথাখিনি কৈছোঁ যে আগতেও এইখিনি কথা আলোচনা হৈ গৈছে, এইখিনি কথা আগতেও ৰূপায়ণৰ বাবে বাজেট দিছে। এতিয়া নতুনকৈ যিহেতু কথাখিনি ক'লে, গতিকে সেইখিনি কাম এতিয়া হ'লনে বা সেইখিনি কাম আৰম্ভ হ'লনে নাই সেইটো আপোনালোকে প্ৰশ্ন কৰক। শেষটো কৰিব নোৱাৰে, কিন্তু আৰম্ভ হ'লনে সেই প্ৰশ্নটো আপোনালোকে কৰক। তাৰপিছত আহিব NRC মানে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। এটা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত এটা প্ৰশ্ন আছে, এটা বৃহৎ প্ৰশ্ন ৰৈ গ'ল যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ যিখন শুদ্ধ তালিকা সেইখন কেতিয়াবাই ঘোষণা হৈছে, কিন্তু কথাটো হ'ল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক আপডেট হোৱাৰ পাছত, উন্নীতকৰণ হোৱাৰ পাছত অসমত কেইজন বিদেশী ওলাল, কেইজন বিদেশীক বিতাড়ন কৰা হ'ল, বা NRCৰ গোটেই বিষয়টো এতিয়া ক'ত আছে, বা প্ৰতীক হাজেলাৰ বিৰুদ্ধে যিগৰাকী NRCৰ মুখ্য সমন্বয়ক আছিল তেওঁৰ বিৰুদ্ধে যিখিনি দুৰ্নীতিৰ অভিযোগ আছিল সেইখিনি তদন্ত হ'লনে? সেইখিনি অধীনত শাস্তি দিলেনে? NRCৰ যিটো বিষয় আছে সেইটো এতিয়া কি হ'ল? NRCৰ বিষয়টো শেহত মুখ্যমন্ত্ৰীয়ে গোটেই দুখখিনি প্ৰতীক হাজেলাক দিছে। কিন্তু কথা হ'ল NRCখন অসমত সম্পূৰ্ণ হৈ NRCখনত যিখিনি বিদেশী নাম সোমোৱা বুলি কৈছিলে বা বিদেশী আছে বুলি কৈছিলে সেইখিনি নাম কৰ্তন হ'লনে? সেইখিনিক বিতাড়ন কৰা হ'লনে? NRCখন শুদ্ধ হ'লনে? সেইখিনি ৰাইজে প্ৰশ্ন কৰে। তাৰপিছত আহিব কেন্দ্ৰীয় চৰকাৰৰ লগত আলফাৰ চুক্তিখন। আলোচনাপন্থী আলফাৰ লগত কেন্দ্ৰীয় চৰকাৰ এখন চুক্তি হৈছে আজিৰ পৰা এবছৰমান পূৰ্বে। এতিয়া সেই চুক্তিৰ অধীনত অসমত কি কি কাম হ'ল, অসমত সেই ক্ষেত্ৰত কি কি কৰা হ'ল, আৰু যেতিয়া আলোচনাপন্থী আলফাই প্ৰথম আৰম্ভ কৰিছিলে আলোচনা, তেতিয়া তেওঁলোকৰ এটা মূল দাবী আছিল যে অসমৰ বিধানসভাসমূহত 88% সংৰক্ষণ তেওঁলোকে বিচাৰিছিলে, 88% সংৰক্ষণ বিচাৰিছিল। এতিয়া 88% বা 88% সংৰক্ষণ তেওঁলোকে আনিব নোৱাৰে, কিন্তু 88% সংৰক্ষণৰ বিষয়টো এতিয়া কি হ'ল যে মুখ্যমন্ত্ৰীয়ে এইটো দাবী কৰিছিল যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগে লগে অসমখন সুৰক্ষিত হ'ল, বহু বছৰলৈ সুৰক্ষিত হ'ল বুলি দাবী কৰিছে। যদি সুৰক্ষিত হ'ল তেতিয়াহ'লে ধুবুৰীৰ দৰে সমষ্টিত তেওঁলোকে কোৱাৰ দৰে মিনি বাংলাদেশ কেনেকৈ থাকিব? যদি সমষ্টি পুনৰ নিৰ্ধাৰণে সকলোখিনি কৰিলে তেতিয়াহ'লে আকৌ এতিয়া মুখ্যমন্ত্ৰীয়ে বাংলাদেশীৰ আতংকটো বিজেপিয়ে বাংলাদেশী আতংকটো মাজে মাজে কিয় কৈ থাকে যদি সমষ্টি পুনৰ নিৰ্ধাৰণে সকলোখিনি কৰিলে? লগতে সেই 88% সংৰক্ষণটোৰ সন্দৰ্ভত এতিয়া কিবা কথা আগবাঢ়িছেনে বা সেই কথাটো নতুনকৈ উত্থাপন হৈছে নে, সেই প্ৰশ্নটো কৰাৰ প্ৰয়োজন। লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ, এই বিষয়টো আজি দশক ধৰি পৰি আছে বা দশক ধৰি এইটো দাবী হৈ আছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কি হ'ল? কাৰণ এই প্ৰতিটো বিষয়, এই যিটো মূল কথা তেওঁলোকে কৈ আছে, বিদেশী বহিৰাগত যিটো কথা কৈ আছে তাৰ লগত এই গোটেই কথাটো জড়িত, এই গোটেইখিনি বিষয় জড়িত, এইখিনি সমস্যাক লৈ কিছু তাৰ লগত সংযোগ আছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহ'ল। তেনেদৰে শেহতীয়াকৈ আপোনালোকক দেখুৱাইছিলোঁ যে তিৰাপ জনজাতীয় বেল্টত কি ধৰণে বেদখল হৈছে। তেনেদৰে যদি আপুনি চাই অসমৰ প্ৰতিটো বেল্ট আৰু ব্লকত যদি হিচাপ কৰা যায় তেতিয়া 6 লাখৰ অধিক ভূমি বেদখল হৈ আছে। এতিয়া বেল্ট আৰু ব্লকত যদি 6 লাখৰ অধিক ভূমি বেদখল হৈ আছে তেতিয়াহ'লে সেই ক্ষেত্ৰত অসম চৰকাৰে কি কৰিছে? সেইসমূহ উচ্ছেদ কৰা হ'লনে? সেই বেল্টৰ ব্লকবিলাক মুকলি কৰা হ'লনে? নিশ্চয় নাই হোৱা, কাৰণ তিৰাপ জনজাতীয় বেল্টৰ সমস্যাটোৱে তাকে কয় যে তিৰাপত কি ধৰণে বেদখল হৈছে। গতিকে এই গোটেই কথাখিনি যদি আপুনি ভালকৈ মন কৰে তেতিয়াহ'লে তেওঁলোকৰ যিখিনি সংলাপ, এই সংলাপখিনি উদ্দেশ্য প্ৰণোদিত নে তেওঁলোকে সঁচাকৈ এই কথাখিনিক লৈ উদ্বিগ্ন, সেই কথাটোৰ জুলুঙাৰ মেকুৰীটো ওলাই পৰে। গতিকে তেওঁলোকে যিহেতু সংলাপটো দিছে, গতিকে আমি আজি আকৌ কথাখিনি কৈছোঁ, ৰাইজে প্ৰশ্ন কৰক। ধন্যবাদ।